Students, a ভিডিওতে আমি exercise 2.2 question number 6 solution করি। question number 6 দিছে 3/4 parts of containers is filled with water. If this volume of water then is divided equally into 1/8 parts, how many container will be required to keep the whole volume of it? প্ৰশ্নটো সোধা হৈছে এটা বাচনৰ 4/3 অংশত পানী আছিল। সেই পানীখিনিৰ 1/8 parts সমানে ভগাই কেইটা বাচনত থবলৈ হলে কিমানটা বাচনৰ প্ৰয়োজন হ'ব? required the whole volume of it, কিমানটা বাচন, how many container মানে কিমানটা বাচনৰ প্ৰয়োজন হ'ব বুলি আমাক খুদিলে। ছাত্ৰ ছাত্ৰীসকল ইয়াক সহজে কৰিব হলে আমি এই 3/4 যি পাৰ্ট আছে ইয়াক হৰণ কৰিম 1/8 পাৰ্টেৰে। তেতিয়া আমাৰ কিমানটা বাচনৰ প্ৰয়োজন হ'ব সেই বাচনৰ সংখ্যা আমি নিৰ্ণয় কৰিব পাৰিম। কাৰণ প্ৰশ্নটোতে সোধা হৈছে 3/4 পাৰ্ট কণ্টেইনাৰ ৱাটাৰ আছিলে, মানে কণ্টেইনাৰটো কিমান 3/4 পাৰ্টছ ফিল আপ আছিলে পানীৰে, ইয়াক ডিভাইড কৰিব দিছে 1/8 পাৰ্টছেৰে। আহা প্ৰশ্নটো আমি সমাধান কৰোঁ। কুৱেশ্যন নম্বৰ 6 সলিউশ্যন চাবা। এই কণ্টেইনাৰ ইজ ফিল্ড উইথ ৱাটাৰ 3/4 পাৰ্টছ। এটা বাচনত পানী আছিল 4/3 অংশত। দিছ ভলিউম অফ ৱাটাৰ ইজ ডিভাইড ইকুৱেলি ইনটু 1/8 পাৰ্টছ। এই পানীখিনিৰ সমানে ভগাই দিয়া হ'ল 8/1 অংশত। Therefore, the number of container equal বাচনৰ এতেকে বাচনৰ সংখ্যা হ'ব মতে কিবা এই 3/4 যি পাৰ্ট আছে ইয়াক আমি হৰণ কৰি দিম 3/4 যি পাৰ্ট আছে ইয়াক আমি হৰণ কৰি দিম 1/8 এৰে টু ডিভাইড। হ্যাঁ, এতিয়া চাবা এই 3/4 এ ৰাখা এই হৰণৰ ঠাইত আমি এই ডিভাইডৰ ঠাইত মাল্টিপ্লাই দিম। মাল্টিপ্লাই দিলে এই পিছৰ সংখ্যাটো কি হ'ব? উলটি যাব। ফ্ৰেকশনটো কি হ'ব? উলটি যাব। 8 বাই হৈ যাব 1। এই 4 দি পেলাই আমি 8 কাটিব পাৰোঁ। 4 2 যা 8, 3 2 যা ইয়াত চাবা 3 2 যা হ'ব 6, মানে বাচনৰ মুঠ সংখ্যা হ'ব 6। ইয়াত আমি লিখিব পাৰোঁ 6 6 টা বুলি। এটোৱে হ'ল ইয়াৰ উত্তৰ।